নমস্কাৰ, মই ৰবিকুল ইছলাম। আজি তোমালোকৰ কাৰণে কিছুমান চেণ্টেন্স লৈ আহিলোঁ। যে ইয়াত চোৱা যে AFFIRMATIVE এফাৰ্মেটিভ চেণ্টেন্স। ইয়াত চোৱা এফাৰ্মেটিভ চেণ্টেন্স মানে হ'ল হয়বোধক বাক্য। বুজি পাইছা? হয়বোধক বাক্য মানে তুমি কিবা এটা চেণ্টেন্স কৈছা আৰু সেই চেণ্টেন্সটো হয়বোধক হ'ব লাগিব। আৰু হয়বোধক যিবোৰ বাক্য হ'ব সেই বাক্যবোৰেই আমি ইংৰাজীত কি কওঁ? এফাৰ্মেটিভ চেণ্টেন্স বুলি কওঁ। বুজি পাইছা? এতিয়া হয়বোধক বাক্য। এতিয়া চোৱা, আমি যদি এটা এফাৰ্মেটিভ চেণ্টেন্স কওঁ, কি ক'ম? এতিয়া ধৰি লোৱা যে মই ইয়াত লিখিলোঁ যে আই এম প্লেইং। ইয়াত চোৱা আই এম প্লেইং, এইটো যিটো চেণ্টেন্স আছে এইটো এটা হয়বোধক বাক্য হয়। যেনেকুৱা আই এম প্লেইং, মই মানে খেলি আছোঁ। এতিয়া চোৱা আই মানে মই, আৰু এম যে এইটো এটা অক্সিলাৰী ভাৰ্ব মানে সহায়কাৰী ভাৰ্ব, আৰু প্লে মানে খেলা, তাৰ লগত ING লগাইছে। ING লগাই মানে যিকোনো এটা চেণ্টেন্স কি কৰা হয়? কণ্টিনিউৱাছলৈ নিয়া হয়। ইয়াত চোৱা আই এম প্লেইং। এতিয়া আই এম প্লেইং মানে কি? মই খেলি আছোঁ। এইটো হ'ল কি? এফাৰ্মেটিভ চেণ্টেন্স। এইটো এটা এফাৰ্মেটিভ চেণ্টেন্স হয়। আৰু এই চেণ্টেন্সটোক যদি তুমি নেগেটিভলৈ তুমি যদি নিয়া, ধৰি লোৱা এইটো এটা চেণ্টেন্স, ইয়াক আমি নেগেটিভলৈ নিম। খালি মই চিম্পুল এন এটা দি দিলোঁ, মানে নেগেটিভ কৰিম। এতিয়া আই এম প্লেইং, এই আই এম প্লেইং যিটো চেণ্টেন্স আছে, যিটো বাক্য আছে, এই বাক্যটো এটা হয়বোধক বাক্য। আৰু এই হয়বোধক বাক্যক এতিয়া ধৰি লোৱা যে মই খেলি আছোঁ, আৰু এইটো তুমি যদি এতিয়া নেগেটিভ কৰা, মানে নহয়বোধক বাক্যলৈ নিয়া, তে কেনেকৈ নিবা? মই খেলি থকা নাই, এনেকৈ ক'বা যে মই খেলি থকা নাই। তাৰমানে যদি হয়বোধক বাক্য মই খেলি আছোঁ হয়, তেতিয়া নহয়বোধক বাক্য কি হ'ব? মই খেলি থকা নাই। তেতিয়াহ'লে এইটো কি হ'ব? ইয়াত চোৱা যে যিটো ছাবজেক্ট আছে, ছাবজেক্টটো কি আছে? আইৰ পিছত কি আছে? এম। অক্সিলাৰী ভাৰ্ব কি আছে ইয়াত? এম। আৰু এই এমৰ পিছত খালি এটা নট লগাই পেলাই নেগেটিভ কৰা হয়। যেনেকৈ ইয়াত চোৱা আই এম নট প্লেইং, এইটো নেগেটিভ হৈ গ'ল। ইয়াত চোৱা আই এম প্লেইং, মই খেলি আছোঁ। আই এম নট প্লেইং, মই খেলি থকা নাই। তাৰমানে এইটো হ'ল নহয়বোধক বাক্য, এইটো হ'ল হয়বোধক বাক্য, যিটো ইংলিছত কি কোৱা হয়? এফাৰ্মেটিভ চেণ্টেন্স। আৰু এইটো কি কোৱা হয়? নেগেটিভ চেণ্টেন্স। বুজি পাইছা? তাৰমানে এইটো হ'ল নহয়বোধক বাক্য। এতিয়া তুমি এই বাক্যটো যিটো আছে এফাৰ্মেটিভ চেণ্টেন্সত, এই চেণ্টেন্সটো তুমি যদি এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সলৈ নিয়া, তাৰমানে প্ৰশ্নবোধক বাক্যত নিয়া যদি, এতিয়া ধৰি লোৱা যে তুমি এই বাক্যটোক ইণ্টাৰগেটিভত নিবা। বুজি পাইছা? মই শ্বৰ্টকৈ লিখিছোঁ আই, মানে ইণ্টাৰগেটিভ চেণ্টেন্স হ'ল। ইণ্টাৰগেটিভ চেণ্টেন্সত তুমি এই আই এম প্লেইংটো এতিয়া মই নেগেটিভ কৰিলোঁ, আকৌ এইটো কি কৰিম? ইণ্টাৰগেটিভ কৰিম। তাৰমানে এবাৰ কৰিলোঁ নহয়বোধক, এতিয়া কি কৰিম? প্ৰশ্নবোধক। তাৰমানে এই কথাটোকে মই প্ৰশ্ন কৰিম এতিয়া। বুজি পাইছা? যে আই এম প্লেইং, মই খেলি আছোঁ। আই এম নট প্লেইং, মই খেলি থকা নাই। এতিয়া ইণ্টাৰগেটিভ কৰিবলৈ কি হয়? প্ৰশ্ন কৰিলে মই খেলি আছোঁ নেকি, বা মই খেলি আছোঁ নে, মানে প্ৰশ্ন কৰা হয় যিটো। বুজি পাইছা? এইটো এতিয়া ইণ্টাৰগেটিভ কৰিবলৈ হ'লে তোমালোকে এটা কথা মনত ৰাখিবা যে ইয়াত যদি যিটো চেণ্টেন্স থাকিব, সেই চেণ্টেন্সটোত যদি অক্সিলাৰী ভাৰ্ব থাকে, বুজি পাইছা, তে এই অক্সিলাৰী ভাৰ্বটো প্ৰথমতে লৈ আহিবা। আৰু যদি অক্সিলাৰী ভাৰ্ব নাথাকে, তেতিয়াহ'লে তাত ডু বা ডিড বা ডান বা ডাছ তেনেকুৱা ব্যৱহাৰ কৰিব লাগে। বুজি পাইছা? তেতিয়াহ'লে ইয়াত মই কি কৰিম? আগত যিটো অক্সিলাৰী ভাৰ্ব আছে এইটো আগত লৈ আহিম। হ'ল এম, যিটো অক্সিলাৰী আছে এম, সেই এমটো মই আগত লৈ আহিম। তাৰপিছত মই অক্সিলাৰী ভাৰ্ব লিখি তাৰপিছতে ছাবজেক্টটো লিখিম। হ'ল এম আই, তাৰপিছত যিটো আছে এইটো লিখি দিম, এম আই প্লেইং।
এম আই প্লেয়িং ইয়াত চোৱা ইয়াত যে লিখিলোঁ এম আই প্লেয়িং এইটো হ'ল কি ইণ্টাৰগেটিভ চেণ্টেন্স তাৰমানে মই খেলি আছোঁ নেকি মই খেলি আছোঁ নেকি ইয়াত এতিয়া এই চেণ্টেন্সটো লিখাৰ পিছত যদি ইয়াত এটা চিহ্ন ব্যৱহাৰ কৰিব লাগিব কি ব্যৱহাৰ কৰিব প্ৰশ্নবোধক মানে কুৱেশ্যন মাৰ্ক এটা প্ৰশ্নবোধক চিহ্ন এটা ব্যৱহাৰ কৰিব লাগিব ইয়াত ফুল ষ্টপ দিবা একো নাই আৰু ইয়াৰ লগত কি দিব লাগিব এটা মানে প্ৰশ্নবোধক চিহ্ন বুজি পাইছা মানে কুৱেশ্যন মাৰ্ক এটা বহাব লাগিব কিয়নো এইটো তুমি প্ৰশ্নহে কৰা হ'ল বুজি পাইছা মই খেলি আছোঁ নেকি বুজি পাইছা ইয়াত যেনেকুৱা ইয়াত কি হৈছে যে মই খেলি আছোঁ মই খেলি থকা নাই বা মই খেলি আছোঁ মই খেলি থকা নাই ইয়াত যেনেকুৱা হৈছে এম আই প্লেয়িং মই খেলি আছোঁ নেকি বুজি পাইছা যে যিকোনো চেণ্টেন্সকেই আমি কি কৰিব পাৰোঁ যে নেগেটিভ কৰিব পাৰোঁ আকৌ ইয়াক ইণ্টাৰগেটিভো কৰিব পাৰোঁ তো এইখিনি বুজি পাইছা নেক্সটত চোৱাচোন ইয়াত চোৱা যেনেকুৱা হি ইজ প্লেয়িং লিখিব পাৰোঁ হি ইজ প্লেয়িং এইটো ক'ত আছে এফাৰ্মেটিভত আছে মানে হয়বোধক বাক্যত আছে হ'ল এই বাক্যটোক এতিয়া মই কি কৰিম নেগেটিভলৈ নিম যে নেগেটিভ নিলে কি হ'ব হি ইজ নট তাৰমানে যিটো অক্সিলাৰী ভাৰ্ব থাকিব অক্সিলাৰী ভাৰ্বৰ পিছত নট লগাই নেগেটিভ কৰা হয় হি ইজ নট প্লেয়িং এইটো কি হ'ল এইটো হ'ল নেগেটিভ চেণ্টেন্স বুজি পাইছা এইটো হ'ল নেগেটিভ চেণ্টেন্স আৰু এইটো কি আছিলে এফাৰ্মেটিভ চেণ্টেন্স মানে হি ইজ প্লেয়িং হি খেলি আছে হি ইজ নট প্লেয়িং হি খেলি থকা নাই এতিয়া হি খেলি আছে নেকি তাৰমানে এতিয়া প্ৰশ্নবোধক বাক্যত নিম বুজি পাইছানে ইয়াত চোৱা যে হি ইজ প্লেয়িং হি খেলি আছে হি ইজ নট প্লেয়িং হি খেলি থকা নাই এইটো হ'ল নেগেটিভ এতিয়া ইয়াক আমি আকৌ কি কৰিম ইণ্টাৰগেটিভ চেণ্টেন্সলৈ নিম তাৰমানে প্ৰশ্নবোধক বাক্যলৈ নিম আকৌ কেনেকৈ নিম ইয়াত চোৱা ইয়াত যিটো অক্সিলাৰী ভাৰ্ব আছে এইটো আগতে লিখিব লাগিব আগতে কৈছোঁ যদি ইণ্টাৰগেটিভ কৰা তেতিয়াহ'লে যিটো অক্সিলাৰী ভাৰ্ব থাকিব সেইটো আগত লিখিবা যেনেকুৱা হি ইয়াত ডাইৰেক্ট আগত ইজটো লিখিলোঁ ইজ তাৰপিছত ছাবজেক্টটো বহিব ইজ হি প্লেয়িং হি এতিয়া ইয়াত চোৱা হি খেলি আছে হি খেলি থকা নাই ইয়াত চোৱা হি খেলি আছে নেকি বুজি পাইছা হি খেলি আছে নেকি তাৰমানে এইটো হ'ল প্ৰশ্ন কৰা হ'ল বুজি পাইছা তেতিয়া আমি এটা বাক্যক আমি কি কৰিলোঁ নেগেটিভো কৰিলোঁ আকৌ কি কৰিলোঁ ইয়াত ইণ্টাৰগেটিভো কৰিলোঁ হ'ল গতিকে এইটো তোমালোকে অকণ ধুনীয়াকৈ বুজি ল'বা নেক্সট ভিডিঅ' বুজি যদি নোপোৱা থাকে কমেণ্ট কৰিবা গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ